জয় জগন্নাথ। হেল্ল' এভৰিৱান। আজি আমি উৰিষ্যাত থকা মুঠ 13টা লেক ডিছকাছ কৰিম আৰু ইয়াৰে এটা মিমনিক্স আপোনালোকে আজি মনত ৰাখিব। এই মিমনিক্সটো বাৰু মই বনাইছোঁ আৰু মিমনিক্সটো অলপ দীঘল হ'ব, সেইকাৰণে ভিডিঅ'টো অলপ লম্বা হ'ব, ঠিক আছে। চ' মিমনিক্সটো আপোনালোকে মনত ৰাখিব। মিমনিক্সটো এনেকৈ মনত ৰাখিব যে ছাৰ পতা নেহি ব্ৰহ্মা বিন্দু ৰাম, নাইবা এনেকৈ মনত ৰাখিব ছাৰ পতা নেহি বিন্দু অনুষ্কা और ব্ৰহ্মাৰাম কব চিলিকা সে কলকাতা গয়া। ঠিক আছে, মানে এজন ষ্টুডেণ্টে এজন মাষ্টৰক সুধিলে যে তিনিজন সিহঁতৰ সহপাঠী বিন্দু, ব্ৰহ্মাৰাম আৰু অনুষ্কা, ছোৱালীৰ নাম অনুষ্কা। তো সেই ল'ৰাজনে সুধিছে যে এই তিনিজনে কেতিয়া চিলিকাৰ পৰা কলকাতা গৈছে। চ' চিলিকা এখন মানে উৰিষ্যাৰ এখন ঠাই আৰু ওৱান অফ দ্য ফেমাছ জেগা। পিছত লেকৰ ওপৰত ডিছকাছ কৰোঁতে আপোনালোকে গমেই পাব চিলিকাৰ বিষয়ে। উৰিষ্যাৰ এখন বহুত মানে জনপ্ৰিয় ঠাই চিলিকা। চিলিকা সে কব কলকাতা গয়া, ঠিক আছে। ইয়াৰ ছাৰৰ পৰা আহিল ছাৰ লেক, পাতাৰ পৰা আহিল পাতা লেক, ছাৰ লেক, ছাৰ পাতা নেহি। ইয়াৰ নেহিৰ পৰা আহিল নালবানা লেক, ঠিক আছে। নেহি নাৰ পৰা আহিল নালবানা লেক। হিৰ পৰা আহিল হীৰাকুদ ৰিজাৰ্ভাৰ, মনত থাকিল হীৰাকুদ ৰিজাৰ্ভাৰ, এনেকৈ মনত ৰাখিব। এতিয়া আমি মেইন কেইটামান লেক আৰু ডিছকাছ কৰিম, ঠিক আছে। এতিয়া আমি কি সুধিছোঁ, ছাৰ পাতা নেহি বিন্দুৰ পৰা আহিল বিন্দু সাগৰ লেক। বিন্দু অনুষ্কাৰ পৰা আহিল অনুষ্পা লেক। চুৰ পৰা আহিল সতপাদা লেক। অনুষ্কা কাৰ পৰা আহিল কঞ্জিয়া লেক, ঠিক আছে। অনুষ্কা আৰু আমি কি কৈছিলোঁ ব্ৰহ্মাসাগৰ, হয়নে। ব্ৰহ্মাৰ পৰা আহিল ব্ৰহ্মা লেক আৰু ৰামৰ পৰা আহিল ৰামহা লেক, আৰু ৰামভা লেক হৈ গ'ল। এতিয়া কি কৈছিলোঁ কব চিলিকা সে কলকাতা গয়া। এতিয়া আহিল চিলিকা এই নাম বিশেষ, সেই ঠাই বিশেষে নামটো আহিছে চিলিকা লেক। আৰু চিলিকা লেক ইজ ওৱান অফ দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইন এছিয়া। উৰিষ্যাৰ এখন জনপ্ৰিয় ঠাই চিলিকা। আৰু চিলিকা লেকৰ সহায়তে আমি গম পাওঁ যে উৰিষ্যাত সেই লেকটো বহুত জনপ্ৰিয় হয়। কব চিলিকা সে কলকাতা গয়া। ইয়াৰ কলৰ পৰা আহিল কলাব লেক, কলকাতা, তাৰ পৰা আহিল তামফাৰা লেক, ঠিক আছে। ধন্যবাদ।